মানুহৰ সমান সমান বৰালি মাছ কেইটা আৰু মানুহতকৈও ডাঙৰ বৰালি মাছ কেইটা পোৱা গৈছে ইয়াত। নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। আজি আমি আহিছোঁ মাছ ধৰিবলৈ নদীলৈ। দেখি পাইছে চাগে মাছ ধৰিছে আৰু আমাৰ ওচৰত আহি যিটো কথা পাতিলে নিজৰ মনৰ প্ৰকাশ কৰিলে এইবাবে বহুত ভাল লাগিলে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইখিনি কথা ইউটিউবত কেনেকা আহিলে আৰম্ভণিৰ পৰা আৰু কেনেকা এতিয়া ছাকচেছফুল বৰ্তমান কি কৰি আছে এইবিলাক জানিবৰ বাবে আপোনালোকে চাট এণ্ড চুপত গৈ চাব। ডিছক্ৰিপশ্যনত লিংক থাকিব, তাত সোমাই আপোনালোকে চাব। আৰু যেনেকৈ আমাক এতিয়ালৈকে মৰম যাচি আহিছে, মৰম কৰিছে, ছাপৰ্ট কৰিছে, তেনেকৈ আগুৱাইলৈকে ছাপৰ্ট কৰিব বুলি, মৰম কৰিব বুলি আশা থাকিল। আমি ইয়াত বহি বহি চাই আছোঁ। লগতে মোৰ ছোৱালী বালি খেলিব পাৰে আৰু একো নালাগে আৰু এইফালে ঢেৰ বালি আছে, কিন্তু পাৰ হৈ যাব পৰা নাই, ইয়াতে খেলি আছোঁ। এইটো চোৱা, ইজনীক চোৱা বালি কেনেকুৱা খেলিছে। এতিয়াই সময় আছে ইহঁতৰ খেলিবলৈ, কাৰণে খেলিব দিছোঁ। ডাঙৰ হ'লে ইচ্ছি মাটি লাগিছে বুলি পলাব, এইবাবে এতিয়া খেলিব দিছোঁ। আৰু বেছি ধূলি নহ'বি মামা, তেনেকুৱা চকুত সোমাব, আখে মুখে সোমাব, তেনেকুৱা নাই। ধূলি বালিৰ ছিজন হয়, কাহ হৈ গৈছোঁ, যিহেতু ঠাণ্ডা গৰমো হৈছে। আৰু কি বুলি কয়, এতিয়া আৰু গৰম ছিজন আহি গৈছে, তাৰ বাবে লাহে লাহেকৈ গৰম হৈ গৈছে। সেই হঠাতে মানে হাৱা বতাহকেইটা সলনি হৈ গ'লে এনেকৈ গা চা বেয়া হৈ যায়। আশা কৰোঁ চবেই ভালে আছে বুলি। আৰু সেয়া আমি ইয়াত ৰখি মাছ চাইছোঁ, আপোনালোকক মই দেখাব চেষ্টা কৰিম। অৱশেষত লাষ্টত ইহঁতে কিমান মাছ পায়। লোকেল নদীৰ মাছ খাই বহুতেই সোৱাদটো বহুতেই বেলেগ মানে। সেইটো মাছৰ সোৱাদটো সেই বজাৰত বিকি থকা চালনী মাছবিলাকৰ নিচিনা নহয়, বহুতেই বেলেগ সোৱাদ লাগে, খায়ো বহুত মজা লাগে। তো গতিকে ইয়াত বেছিভাগে বৰালি আৰু বামী মাছটো পোৱা যায়। বহুত সংখ্যাত আছে মানে বৰালি আৰু বামীটো। গতিকে আহক চাওঁ কিমান মাছ পাব। আৰু ইয়াত লাষ্টলৈকে ইহঁতে মোৰ হাজবেণ্ডে কোৱা মতে 14 কেজিলৈকে বৰালি মাছটো পাইছিলে, ইমান ডাঙৰ মাছকেইটা আছিল। আৰু আগত মই যেতিয়া গুৱাহাটীত আছিলোঁ, কথা পাতিছিলোঁ ফোনত, তেতিয়া মোক ফটো চটো দি পঠাইছিলে মানুহৰ সমান সমান বৰালি মাছকেইটা আৰু মানুহতকৈও ডাঙৰ বৰালি মাছকেইটা পোৱা গৈছে ইয়াত। আজি আহক চাওঁ কিমান ডাঙৰ মাছ পায়, কিমান ডাঙৰ চাব পাম আৰু কিমানকৈ মাছ পায়। আমি লাগি থাকিব, অৱশেষলৈকে চাই থাকিব, মই আপোনালোকক দেখাম। এইকেইটা চাব পাৰে, চবে মাছ ধৰিছে। এইফালে পোৱালিকেইটা আহি আছে হেল্প কৰিবৰ কাৰণে। কিন্তু ভাইটিয়ে বগৰী আনি দিছে সেই পাৰৰ পৰা এইফালে। এতিয়া দলিয়াই দিব চাগে দেই তলৰ পৰা, সেইকাৰণে ওলাই লৈছে আৰু ৰেডি কৰি লৈছে দলিয়াই দিবলৈ ওপৰলৈকে। এই নাই দলিয়াই দিয়ে, মোক দিব। দাচি গালা সেইটো বগৰী দেখিছেনে, কাৰ কাৰ মুখত পানী ওলালে টেঙা দেখি। মোৰ মুখতো জলদি পানী ওলাই যায়। আৰু টঙা ৰেডি ষ্টেডি গ' 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 গ'। এইটো ভাইটি বেগুলী নিচিনা গৈছে, দেখিছে বেগুলী কোনে কোনে এনেকৈ হাতৰে। কি কৰিছে এইটো? কি হয়? ভাত হয়? ভাত হয় নে কি হয়? এইটো পেলাব লাগিব। দেখিছেনে মোৰ ছোৱালী পুৰা বালি খেলাত ব্যস্ত মানে। আৰু মই যিটো দেখিছোঁ চাগে টাউনত গ্ৰ' আপ হোৱাখিনি নাজানো প্ৰায় বা কেনেকুৱা গ্ৰ' আপ হয়। আৰু তাতো মাটি বালিটো খেলি নাপায়। ইয়াতো যিমান দেখিছোঁ গাঁৱত সৰু সৰু ছোৱালীবিলাক বা বাচ্ছাবিলাক, যিটো 2 বছৰ 1 বছৰ 3 বছৰ এনেকুৱা হয়, ইহঁতে খুব বালি খেলি ভাল পায়। ময়ো বালি খেলি ভাল পাইছিলোঁ সৰুত। কিবা বেলেগে কোমলকৈ পিটিকি পাওঁ ধৰিবলৈ, আৰু বালিকেইটা উৰি যায়, চুৰ চুৰকৈ পৰি যায়, তাৰ বাবে বহুতেই ভাল পাইছিলোঁ খেলিবলৈ। ঠিক তেনেকৈ এতিয়া দেখিছোঁ মোৰ পোৱালিও তেনেকুৱাই খেলি আছে। আৰু লগতে ইয়াত
কেইবাজনকো দেখিছোঁ তাৰ বাবে ভাবিছোঁ চাগে মানে সৰুত চাগে সৰু পোৱালীবিলাকে বালি চালি খেলি ভাল পায় বুলি আপুনিও যদি খেলিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব দেই